Hello guys, good morning from Chakma. মই আছো আলুবাৰী চকমা আমাৰ ঠাইৰ গাঁৱৰ টুকুৰা হ'ল গাঁৱৰ টুকুৰা আছে তো বিশ্ব লিখিছে মোৰ গাড়ীখন লোডিং হৈ আছে এইখন আছে আপোনাৰ নতুন গাড়ীখন মোৰ টাটা এলপিটি 712 এইফালে আছে দাদাজন মোৰ লগত হাই কৈ দিয়ক অৱস্থা বেয়া হাই কি অৱস্থা বেয়া লোডিং হৈ আছে একচুৱেলি আমি অহাটো যোৱাকালি আহিলোঁ তো যোৱাকালি অহাৰ পিছত মানে কি হ'ল মালটো নহ'লগৈ আমাৰ কাৰণে তো ৰাতি ইয়াতে ষ্টে কৰিলোঁ এই ঘৰটোতে তো এতিয়া লোডিং হৈ আছে তাৰপিছত মালখিনি একচুৱেলি মই 6 টন মাল লৈ যাম তো সেইটো মই লৈ যাম নগাঁও মাল লোডিং হৈ আছে Makin orang ya deh. তো দেখিব পাইছে আপোনালোকে গাড়ীখন লোডিং হৈ আছে লাগিব 2 ঘণ্টামান লোডিং কৰি মাল আৰু গাড়ী আহিব তো লোডিং হোৱাৰ পিছত গোটেইখিনি টিপল চিপল ৰাতিপুৱা মাৰি ৰেডি কৰি ল'লোঁ ৰাতিপুৱা খানাটো খাই ল'লোঁ লগত ইছমাইল দা তো একচুৱেলি কি হ'ল আমি যোৱাকালি আহিলোঁ ইয়াত তো যোৱাকালি আহোঁতে একো ভিডিঅ' নকৰা হ'লো বাৰু তো যোৱাকালি মানে আমি ইয়াৰ পৰা মাল লোডিং কৰি ৰাতি ওলাই যাবলগীয়া আছিলে 10-11 বজাত অহা মাহ আহি পোৱা অলপমান দেৰি হ'ল কাৰণ মালটো বেলেগক দি দিয়া হ'ল সেইটো কাৰণে তো ষ্টে কৰিব লগা হ'ল মালৰ ইমান লোন আছে বতৰৰ পৰা বৰষুণ বা দেখিছে আপোনালোকে চবফালে পানী হৈ আছে আজি ৰাতিপুৱাটো পূৰা বৰষুণ দি আছোঁ মই ভাবিছোঁ মাল আজিও থাকি দিব লগা হ'ব নেকি তো বৰষুণটো এৰিলে প্ৰায় 10-11 বজাত বৰষুণটো এৰিলেগৈ তো তাৰপিছত মানুহবিলাক গ'ল ছিঙি মেলি লোডিং কৰি আছে আৰু তাকে লোডিং কৰি লওক তাৰপিছত ওলাই মেলি গৈ আছোঁ ৰাস্তাত তাৰপৰা ওলাই মেলি যাওঁ বাকী ৰাস্তাত লগ পাই আছোঁ এটা মাল এইটো কি বুলি কয় এইটো আজি লাষ্ট গৈ আছো এইটো ফিনিশিং আৰু নাপাওঁ আই নক আই সবিত পালা হলো দিয়া শের পালা লাই কোজোতে হয় মৰি যা ভিডিওলা বেশি পালা বলতো তুমি শুধু শের পালা কোজোতে তো বৰ্তমান লোডিং কৰি আছে গাড়ীখন আৰু আমি ঘূৰি আছোঁ দুইজনে আধা হৈ যাব 3 টনমান হৈছে আৰু 3 টনমান হ'ব বাকী আছে তো ট্ৰেক্টৰ টানি আছে মাল ৰঙালাও এইখিনি আমাৰ একচুৱেলি একজেক্ট জেগাটো ক'ত যাব একজেক্ট জেগাটো আমাৰ তোমাৰ এইটো নগাঁও দেহিং মাৰ্কেট হয় নেকি এইটো মাৰ্কেট হয় তোমাৰ এইটো মাৰ্কেটৰ পৰা যিটো গুদামত ষ্টক হয়তো গুদামৰ পৰা আকৌ তোমাৰ প্লাছ যাব ফেক্টৰীত এটা কালেকশ্যন আছে মাজা বনিব যে এই মাজা কিনি আৰু আমি দাম দি কিনি খাওঁ মালটো সেইটো লুটি লৈ দাম ইয়াত কিনিব সস্তাত তাত আপুনি অৰিজিনেল মাজাটো খাই গাইছ বৰ্তমান গাড়ীত 3 টন লোড দিয়া হৈ গ'ল 3 টন অলপ বেছি হ'ল নেকি তো আৰু 3 টন লোড দিব বাকী আছে ট্ৰেক্টৰৰ লগত লৈ আহি আছে মাল ডাইৰেক্ট মানে খেতিৰ পৰা আহিছে ডাইৰেক্ট দেখিছে আপোনালোকে কি ধুনীয়া সুন্দৰ ৰঙালাও নগাঁওবাসীয়ে খাব পাব ভাত লগাই কালি তাতে থাকি দিয়া হ'ল ভাবিছিলোঁ কালি মালটো যদি লোড হৈ যোৱাহেঁতেন ইমান সময় আমি নগাঁৱৰ পৰা বেগ মাল লোড দি আকৌ শদিয়ালৈ বুলি যাব পাৰিলোহেঁতেন কিন্তু ভবা মতে নহয় বাটত আছে কণা বিধি
তো গাইছ আৰু গাড়ী আহি গ'ল ইয়াত প্ৰায় 2 টনমান আছে ইয়াত লডিং কৰি আছে তেওঁলোকে ৱেইট মাৰি মাৰি আৰু গাড়ী আহি গ'ল বৰষুণ দি আছে ৰাতিপুৱা বৰষুণ নাহিলে এতিয়া বৰষুণ আৰু একাই আছে লোক কৰিব কাৰণে চাই লওঁ ৰখিব লাগিব বৰষুণটো নেৰিছে মানে বৰষুণটো একেবাৰে নেৰিছে ইয়াত পুৰা 50 কেজি কৰি 50 কেজি ফাইনেলি আমাৰ গাড়ী পেকিং কৰি ৰেডি হৈ গ'ল টিপাল চিপাল মাৰি পুৰা 6 টন অলপমান বেছি আছে নি 6 টনতকৈ তো তাৰপৰা ওলাম হিচাপটো কৰি লওঁ মালিকৰ লগত ভাড়াটো কথা যিহেতু পইচাটো খুবেই ইম্পৰ্টেণ্ট ভাড়াটো মিলাই লওঁ তাৰপিছত ওলাই মেলি যামগৈ আৰু এতিয়া টাইম এক টাইম আছে একচোন হ'ব বৰ্তমান টাইম হৈছে 5:10 এতিয়া 5:30 বজাত এবাৰ ওলাই যাওঁ আৰু ব'লক ৰাস্তাত লগ পাই আছোঁ বাই ওলাইছোঁ এবাৰ গাইছ তো ফাইনেলি চালান আহি গ'ল মোৰ তো এতিয়া ইয়াৰ পৰা ওলাই দিওঁ আৰু তো এতিয়া ইয়াৰ পৰা ওলাওঁ চালানখন আহি আমাৰ হাতত ৰেডি ইছমাইলে ষ্টাৰ্ট দিছে আৰু দেই ফাইনেলি কালি আহা হ'ব আৰু এতিয়া কিবা এটা কৰি উঠিবলৈ বৰ দিগদাৰ দেই আমাৰ পেটৰ মানুহ এইটোৱে দিগদাৰ খোৱা কমাব লাগিব ফাইনেলি ওলাওঁ আৰু এতিয়া ওলাইছোঁ আৰু এয়া গাড়ী পুৰা লোডিং বিশ্বকৰ্মা বাবা উঠি যা এইফালে পাৰিলে যে হা চম্পাৰ যাব এফালে নাযায় অঁ বৰ্তমান গৈ আছোঁ আমি চপা খোৱা হৈ যাম চম্পুৰা হৈ ব'লক মাছবাটীত লগ পাই আছোঁ লগ পাই অঁ তো বৰ্তমান আমি আহি আছিলোঁ এতিয়া বাইপাছ পৰা ডিব্ৰুগড় বাইপাছ সোমালোঁ তো দেখিছে গাড়ী এখন সোমাই গ'ল মানে ইয়াত ৰাতি যিহেতু বৰষুণ খুব দি আছে আৰু বোকা পোলা শ্লিপ চাইডৰ পৰা সোমাই গ'ল মোৰ বেয়াকৈ সোমাই গ'ল ন অৰুণাচলৰ পৰা আনিব অঁ অৰুণাচল আলুবাৰী ঠিক আছে আহিছোঁ তো এতিয়া ওলাই যাওঁ
ড্ৰাইভিং মই কৰি আছোঁ। এইকেইটা গাড়ী সোমোৱাই পলালে বোলে। গাড়ী সোমাই উপায় নাই। ছাৰে আকৌ আমি ৰঙালাও এটা দি দিলোঁ আৰু যিহেতু অৰুণাচলৰ ৰঙালাও চবেই খাব মন কৰে কমিশ্যন হিচাপত। কমিশ্যন নহয়, বেয়াকৈ নধৰিব, ধেমালি কৰিছোঁ দেই। আমাৰ লাইফে এনেকুৱা কৰিম কি ন? তাকেতো উপায় নাই। ড্ৰাইভাৰ মানুহৰ জিন্দগী এইটোৱে জীৱন আৰু এইটোৱে জীৱন আৰু খোৱা খোৱা বোৱা একদম ৰজাৰ জীৱন। এই আমাৰ ভাইটিয়ে ৰাতি নাইটত চলাই আছে গাড়ী। ফাৰ্ষ্ট টাইম গৈছে ডাঙৰ গাড়ীত হাত দিছে মানে। ফাৰ্ষ্ট টাইম নহয়, গাড়ী চলাই এনে সি মানে আজি ডাঙৰ গাড়ীত ৰ'দ দি কিনে যে এৰিছে। এই বৰ্তমান আমি আপোনাৰ বৰষুণ দি আছে, গাড়ী এখন সোমালে দেখিলে কি নাই নাজানো, ভাইটিয়ে ভিডিঅ' কৰিলে কি নাই। আগত লগ পামেই হেনো, চিন্তা নকৰিবা। আপোনালোকক বাৰু লৈ গৈছোঁ লগতে। ওচৰতো উঠাব নোৱাৰিলেও মানে মোবাইলত অলপ বহাই লৈ গৈছোঁ বাৰু, চিন্তা নকৰিব, হয় নাই? আমাৰ মোবাইলটো অকণমান মানে দামী যে, সেইকাৰণে মানে অলপ ৱেটটো বেছিকৈ ল'ব পাৰে মানুহ। তো বন্ধুসকল, বৰ্তমান মই পালোঁহি শিৱসাগৰ আৰু ইয়াতে খানা খাবৰ কাৰণে ৰখিছিলোঁ। ৰুটি খাই দিলোঁ, এই দোকানতে ৰুটি খাই দিলোঁ। বাকী শুনা পাইছোঁ যে কাজিৰঙাত যাব দিয়া নহয়, দাদাজনে কৈছিলে গাড়ী ভাড়াটো। এইটোৱে যাব যদি নিদিয়ে তেতিয়া লাহে লাহে যাব লাগিব আৰু ৰখি থকা হৈছে। মাছৰ পোনা এখন গাড়ী আছে ইয়াত, মাছৰ পোনা লোড হৈ আছে। মোৰ গাড়ীখনত অলপ মানে বেলেগ মাল আনিছোঁ বুলি, কাৰণ যিহেতু টিপালটো সেইটো চিষ্টেমত মাৰা হৈছে, তো বেলেগ মাল আনিছোঁ বুলি মানে পুলিচবিলাকে প্ৰায় 4-5জনমান ৰখালে আমাক। আৰু ৰখোৱাৰ পিছত যদি একো নাপায়, ৰঙালাওকে এটা দি যা বুলি কয়। তো দেখিছা আপোনালোকে ৰঙালাও গোটেই, যেতিয়া একো নাপায় মানে সিহঁতে ৰঙালাওকে এটা দি যা বুলি কয়। আৰু উপায় নাই আৰু চবকে দি দিয়ে আৰু এতিয়ালৈকে 5বাৰমান ৰখালে, 5টা ৰঙালাও গ'ল আমাৰ নেকি? আৰু বাকী আছে 5বাৰ ৰখাইছে, 5টা ৰঙালাও গ'ল। ঠিক আছে, অকণমান আগত গৈ ৰেষ্ট ল'ব লাগিব। লগ পাম চব্জি খুৱাই খুৱাই যাওঁ আৰু এতিয়া চবকে। ৰখাই থকা হৈছে মোৰ। তো আপোনালোকে দেখিলে এতিয়া কেনেকৈ ৰখাই বুলিছে, বাৰে বাৰে ৰখাই আছে এতিয়ালৈকে। আৰু নম্বৰ প্লেট নাই যিহেতু গাড়ীখনতো, সেইটো কাৰণে ভাবিছে কিবা বেলেগ মালে আহিছে নি অৰুণাচলৰ পৰা বুলি। গাড়ী পাৰ্টি লাগে, পইচা নাপালে যে গাড়ী পাৰ্টি লাগে। সেইকাৰণে মই আৰু জোগাই কেনে আনিলোঁ, আৰু তেলটো জগাই দিলোঁ যে আহিব। তোমাক কোৱা নহয়, অকণ দবাই দিম, সিহঁতি আহিব চাবা বুলি। দেখিলে মোৰ ঘৰত লাগিলে ন। কি হ'ব আমাৰ গাড়ী গোটেই লাইন লাগি আছে কাজিৰঙা। এতিয়া আছোন আমি নুমলীগড়ত, লাইন লাগিছে তোমাৰ কাজিৰঙাৰ পৰা। বাপৰে বাপ, কি হ'ব এতিয়া? কিন্তু ডাঙৰ গাড়ী, আমাৰখনতো অলপ সৰু যে। এখন 4 চকা, এখন কণ্টেইনাৰ। কেনেকে হ'ব এনেকে?
দেখিছে নে গাড়ী হা তাকেতো তো অৱশেষত ফাইনেলি 7টা বাজিলে আৰু আমি এতিয়া ওলাম ষ্টাৰ্ট দিব হৈছে আৰু ওলাই গৈছে আগৰ ৰখি আছে চৰাইটি গাড়ীৰ পিছফালে পুৰা জাম লাগি গৈছে এইফালেও জাম লাগি আছে এইফালেও জাম লাগি আছে তো ওলাই গৈছোঁ আৰু এতিয়া গাইছ একদম অকাই পকাই দাদাই পুৰা উলিয়াই দিছে আগত কিছুমান জেগাত কেঁচু কৰিবই লাগিব নকৰিলেতো নহ'ব তো বৰ্তমান আমি পালোহি কাজিৰঙা আৰু কাজিৰঙা ইয়াত গোটেই ৰখাই দিছে গাড়ী ইফালবাগ এখন মানে ইচ্ছা হয় ইফালবাগ এখনমান গৈছে যিহেতু জানে আপোনালোকে চব চাৰিওফালে চব বানপানী হৈ আছে তো সেইটো কাৰণে জীৱ জন্তুবিলাক ক্ৰছ কৰি আছে বুলি কোৱা শুনিছোঁ যিমানবিলাক ভিডিঅ'ত দেখিছোঁ এই চক লাইন একদম বোকাখাটলৈ লাইন আছে পুৰা ইছমাইলা একো নাই তো উপায় নাই কি কৰিম আৰু ৰখি যাব লগা হৈছে মালিকে সোমাব ফোন বা নক'ব তামাম ফোন মাৰিছে কৈছোঁ কি যে কাজিৰঙা ৰখি আমি মানে বোকাখাট আছিলোঁ হ'লেও কৈছোঁ যে কাজিৰঙাতে আছোঁ 7টা বজাত গাড়ী আহিব 7টা বজাৰ পিছত ওলাম কিন্তু এতিয়া অৱস্থাটো এইটো আগত লগ পাই আছে সেইটো কাৰণে যিহেতু গোটেই ৰাস্তাটো ব্লক হৈ আছে পাৰ্চনেল গাড়ীবিলাক ক'ত ওলাই আহিছে বাৰু ইমানবোৰ গাড়ী জাম লাগি আছে গাড়ীবিলাক অলপ বুজি পাব লাগে ইফালৰ পৰা আহোঁতেতো গোটেই জামেই হৈ যাব বুজি নাপায় বিশেষকৈ আমাৰ মানুহবিলাক এজন মহাশয় দেখিছে গাড়ী গোটেই জাম লাগি আছে তো গৈ আছোঁ আৰু আমি বৰ্তমান পাইছোঁ এই কাজিৰঙা আৰু কাজিৰঙা গৈ আছোঁ শ্ল'লি শ্ল'লিকৈ গৈ আছোঁ আৰু আমি একদম ভিডিঅ' চিডিঅ' বনাবলৈ মন নাই আৰু মনটো শুকাই গৈছে আৰু দেই মনটো বেয়া লাগছে ভাত বি খাব পৰা নাই আমি কি হ'ব এনেকৈ মিঠাইটো খাই পেটটো ভৰাব লাগে একদম আৰু চাই মিঠাই খায়ে পেট ভৰাই আছোঁ আৰু যাওঁ ৰখো মই পুৰা পানী ন খতম গোটেই একদম গা চা ধোৱা নাই যে ফ্ৰেছ লগা নাই একচুৱেলি তাত যদি লগৰটো তাত ৰখোঁ তেনে তাতে গাত ধুই ল'ব লাগিব টেনশ্যন নলওঁ আমাৰ গাঁওখন পানীয়ে খুৱাই নিলে এখন গাঁও পানী আমাৰ পানীৰে ফচি পকা সৰু পাহাৰৰ জীৱনী গোটেই ঘৰ চৰ খতম দেখিছে নহয় প্ৰায় আধা কিলোমিটাৰতকৈ অধিক আহিলোঁ আমি অতিক্ৰম কৰি কিন্তু গাড়ী একেটাই লাইন দেখিছেনে গাড়ী একদম লাইন মাজত সোমাইছে এইটো বকা এইটো এল্ট'ৱালা কেলা দেখিছে গাড়ী গৈ আছে মাজত সোমাই দিছে কোন মক্কেল এইটো কেলা নিজে খেলা বেয়াকে সোমাই যাব
কেনেকৈ হ'ব এনেকৈ ৰাইজ এনেকৈ কেনেকৈ হ'ব বৰষুণটো এৰিব হ'ল আৰু বৰষুণটো এৰ বানপানীটো কমা তাত খুলিয়কচোন চব উল্টাকৈ গাড়ী আছে ফাইন কাটিব কৈ দিয়ক ফাইন কাটিব দেই ফাইন কাটিব দেই চবৰে ফাইন কাটিব আজি দেই ইমান দূৰ না ফাইনেলি পাব হৈছে মাথা বেয়া কাহিনীবিলাক কম আপোনালোক লাহে কম ৰাস্তাটো আছে কমলৈ বহুত মানে 21 ঘণ্টা কণ্টিনিউ গাড়ী চলাই ইয়াত আহি পাইছোঁ তাৰপিছত আকৌ লিলিমাই একদম মানে ধৰি পিটিব মন গৈছে সেইটাক কেলাই চব কালা কল কৰি মাথা বেয়া কৰা চৰুৱাইকেইটা সেইটোৱে ক'ব লাগিব আমি এতিয়া নে কি কয় আৰু মম এইখনে আছে তিনজন মানুহ ফোন কৰিছে তাত ফাইনেলি আধা বিক্ৰী কৰা হ'ল আধা ষ্টকত থ'লে তেওঁলোকে ভাড়াটো কাৰণে ৰখি আছোঁ ভাড়াটো পাই মেলি চাওঁ আজিতো বিশেষকৈ তেনেকৈ ভাড়া চাড়া পোৱা নাই কাইলৈলৈকে ৰখোঁ আজিতো থাকিব লাগিব ইয়াতে কাইলৈ যদি ভাড়া মান দিয়ে কাইলৈ ৰাতিপুৱা বা ৰাতি মানে ওলাই যাব লাগিব বাকীখিনি বাই তো এইফালে আমাৰ স্পেচিয়েল খানা বনি আছে কি আছে আজি মেনুত তোমাৰ আছে বিলাহী ডিম আদা নহৰু তোমাৰ জলকীয়া বেঙেনা লাগি যায় সকাই লওঁ জলকীয়াকেইটা চুৰ কৰি কিনি দিলোঁ বঢ়িয়া আমাৰ জলকীয়াটো শুকাই মেলি অৱস্থা নাই নিমখটোহে কম হ'ব লাগিব একো নাই হ'ব নিমখত ঢালি ল'ম কি আছে ন বেঙেনা এটা অলপ পিটিকা খাই দিয়া ভাল লাগিলে ন মই ভাল পিটিকা খাই যে বিলাহীটো বেঙেনা তাকে পিঁয়াজটো নহ'লে ন মেইন মালটোৱে নহ'লে একো নাই হ'ব কি ধৰণৰ নোহোৱাকো খাবলৈ গৈছে কাইলৈ খালি ৰাতিপুৱা শুই উঠি কেনে টিপালটো একবাৰ ভালকৈ মৰাব লাগিব ন খুলি কেনে আকৌ মাৰিব লাগিব গাড়ীটো পাম্পটো একবাৰ চেক কৰিব লাগিব কাইলৈ তো আজিতো গম পায় আপোনালোকে লুট চুট নহ'ল মন চন বেয়া গ'ল আৰু লাষ্টৰ টাইমত যিহেতু কেইঘণ্টা আমি গাড়ী চলাইছোঁ কণ্টিনিউ 22 ঘণ্টা আমি কণ্টিনিউ বাইক চলাই দিনটো হোৱা নাই তথাপিও এতিয়া ৰাতি বৰ্তমান খাৰা হয় পৰহি দিনাখনে ওলোৱা তো ৰাতি আজি ধুনীয়াকৈ শুম ভিতৰতে শুম ইয়াৰ ভিতৰত ফেন চেন আছে ধুনীয়াকৈ ফেন চেন কিতাপ বঢ়িয়া তো শুম খানা চানা খাই ন তাৰপিছত কাইলৈ কথা পাতিম নি আৰু তাৰপিছত কাইলৈ কথা পাতিম আৰু ন একেবাৰে তো আজিলৈ সামৰিছোঁ আৰু কাইলৈ আকৌ মৰ্ণিংটো কৰি দিব লাগিব ৰাইজক মৰ্ণিংটো কৰি দিয়াটো তাকে আপোনালোকে আশা কৰিব যাতে কাইলৈ ভাড়াটো পাই যাওঁ মই ঠিক আছে বাই বাই